প্ৰতি বছৰে আমাৰ শংকৰদেৱ শিশু নিকেতন ফুলগুৰিৰ যিটো সাংস্কৃতিক অনুষ্ঠান আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰোঁ। এইবাৰ আমাৰ কিছু দেৰি হৈছে। আমি 30 আৰু 31 তাৰিখৰ দিনাখন এই অনুষ্ঠানটো আয়োজিত কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীৰ সুন্দৰ ইয়াত প্ৰদৰ্শন আপোনালোকে দেখিবলৈ পাইছেই। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি পেলাই তেওঁলোকৰ যি অন্তৰ্নিহিত প্ৰতিভা, সেই প্ৰতিভাসমূহ আমাৰ মাজত উপস্থাপন কৰিছে। আৰু মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সাংস্কৃতিক সম্পাদক অৰূপ ডেকা, অভিজিত ডেকা প্ৰমুখ্যে আমাৰ যিসকল আচাৰ্য আছে আৰু অবিনাশ দাস, এই সকলোৱে যথেষ্ট পৰিমাণে সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি আজি এই স্তৰটো পোৱাইছেহি। গতিকে মই আমাৰ নিকেতনৰ সকলো আচাৰ্যকে যিসকলে সহায় সহযোগিতা আগবঢ়াইছে ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাবোৰ প্ৰদৰ্শন কৰিবৰ বাবে, গতিকে মই সিমানখিনিয়ে ক'ম। লগতে আমাৰ বৃহত্তৰ ফুলগুৰি অঞ্চলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত শংকৰদেৱ শিশু নিকেতন আপোনাৰ ফুলগুৰি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, কি ক'ব? নাই, শংকৰদেৱ শিশু নিকেতন বিদ্যাভাৰতীৰ দ্বাৰা পৰিচালিত আৰু শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত এখন নিকেতন, য'ত আচলতে মাতৃভাষাৰ মাধ্যমক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। আৰু ইয়াৰ যিটো আধ্যাত্মিক শিক্ষা, সংগীত শিক্ষা, যোগ শিক্ষা, যিটো বৰ্তমান আমাৰ শিক্ষানীতিত অন্তৰ্ভুক্ত হৈছে, 2020 শিক্ষানীতিত অন্তৰ্ভুক্ত হোৱা এই বিষয়কেইটা শংকৰদেৱ শিশু নিকেতনে জন্মলগ্নৰ পৰাই আমাৰ সেই বিষয়ৰ শিক্ষাসমূহ ইয়াত দিয়া হৈছে। আৰু শিশুৰ আধ্যাত্মিক, মানসিক, বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে শংকৰদেৱ শিশু নিকেতন ফুলগুৰিয়ে যথেষ্ট পৰিমাণৰ সুবিধা প্ৰদান কৰিছে। আৰু সেই মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিক, বৌদ্ধিক শিক্ষা আমাৰ নিকেতনৰ তৰফৰ পৰা পাইছে। আগতে 2025 বৰ্ষ নামভৰ্তিও চলি আছে। নামভৰ্তি চলি আছে। যদি ইচ্ছুক তোমাৰ ছাত্ৰ ছাত্ৰী যদি নামভৰ্তি কৰিব বিচাৰে, আপোনাক কেনেকৈ যোগাযোগ কৰিব? শংকৰদেৱ শিশু নিকেতন ফুলগুৰিৰ সাংস্কৃতিক অনুষ্ঠানৰ আজি দ্বিতীয় দিন। ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যি নৃত্যৰ প্ৰতিভা, কবিতা আবৃত্তি আৰু তেওঁলোকৰ যি কলা কৌশল প্ৰদৰ্শন কৰিছে প্ৰশংসনীয়, সঁচাকৈ খুব ভাল লাগিছে। আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ নিজাকৈ গীত পৰিৱেশন কৰিছে। এক বৰ্ণিলা নান্দনিক কাৰ্যসূচী প্ৰদৰ্শন হৈছে আৰু যি দলীয় নৃত্য অতি সুন্দৰ প্ৰদৰ্শন কৰিছে। আৰু সৃষ্টিশীল তেওঁলোকৰ যি প্ৰতিভা আছে অতি সুন্দৰ প্ৰকাশ কৰিছে আৰু সঁচাকৈ মনোমোহা আৰু এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ মাজত আছে শালমৰা গাঁও ফুলগুৰি শংকৰদেৱ শিশু নিকেতন ফুলগুৰি 2004 চনতে স্থাপিত হোৱা। অংকুৰ শ্ৰেণীৰ পৰা ধৰি মই অভিভাৱক হিচাপে আছোঁ। আজি মোৰ ছোৱালীজনী ক্লাছ 7ম মান। আজি 7-8 বছৰে মই এই অনুষ্ঠানৰ লগত জড়িত থাকি বহুত সুখী অনুভৱ কৰিছোঁ। আৰু এই অনুষ্ঠানভাগত যিখিনি পাঠদান কাৰ্যসূচী হয়, লগতে যি আমাৰ সাংস্কৃতিক সত্ৰীয়া হওক বা যিকোনো সাংস্কৃতিক যিখিনি শিকাই কয়, সকলো মানে আমি গৌৰৱান্বিত হৈছোঁ যে শংকৰদেৱ স্কুল ফুলগুৰিয়ে ইমান ধুনীয়াকৈ অনুষ্ঠানভাগ চলাই আছে। আৰু ছাত্ৰ ছাত্ৰী ক্ৰমান্বয়ে আমাৰ দিনক দিনে বাঢ়ি আহিছে। বৰ্তমান সময় শংকৰদেৱ স্কুলত ধাৰাবাহিকভাৱে আমাৰ সুসন্ন ৰাখিছে, মাতৃভাষাৰ গুৰুত্ব প্ৰদান কৰিছে। মাতৃভাষাটো আমাৰ গুৰুত্বই, যিহেতু আমাৰ চৰকাৰে ধ্ৰুপদী ভাষাৰ স্বীকাৰ বুলি কৈ দিছে, গতিকে আমাৰ শংকৰদেৱ শিশু নিকেতনে আমাৰ অসমীয়া ভাষাটো বেছি প্ৰযোজ্য দি আছে। ধন্যবাদ। আমাৰ লগতে প্ৰতি বছৰে আমাৰ শংকৰদেৱ শিশু নিকেতন ফুলগুৰিৰ যিটো সাংস্কৃতিক অনুষ্ঠান আমি দুদিনীয়া কাৰ্যসূচীৰে পালন কৰোঁ। এইবাৰ আমাৰ কিছু দেৰি হৈছে। আমি 30 আৰু 31 তাৰিখৰ দিনাখন এই অনুষ্ঠানটো আয়োজিত কৰিছিলোঁ। ছাত্ৰ ছাত্ৰীৰ সুন্দৰ ইয়াত প্ৰদৰ্শন আপোনালোকে দেখিবলৈ পাইছেই। ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰি পেলাই তেওঁলোকৰ যি অন্তৰ্নিহিত প্ৰতিভা, সেই প্ৰতিভাসমূহ আমাৰ মাজত উপস্থাপন কৰিছে। আৰু মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সাংস্কৃতিক সম্পাদক অৰূপ ডেকা, অভিজিত ডেকা প্ৰমুখ্যে আমাৰ যিসকল আচাৰ্য আছে আৰু অবিনাশ দাস, এই সকলোৱে যথেষ্ট পৰিমাণে সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি আজি এই স্তৰটো পোৱাইছেহি। গতিকে মই আমাৰ নিকেতনৰ সকলো আচাৰ্যকে যিসকলে সহায় সহযোগিতা আগবঢ়াইছে ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতাবোৰ প্ৰদৰ্শন কৰিবৰ বাবে, গতিকে মই সিমানখিনিয়ে ক'ম। লগতে আমাৰ বৃহত্তৰ ফুলগুৰি অঞ্চলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত শংকৰদেৱ শিশু নিকেতন আপোনাৰ ফুলগুৰি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে, কি ক'ব? নাই, শংকৰদেৱ শিশু নিকেতন বিদ্যাভাৰতীৰ দ্বাৰা পৰিচালিত আৰু শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত এখন নিকেতন, য'ত আচলতে মাতৃভাষাৰ মাধ্যমক বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। আৰু ইয়াৰ যিটো আধ্যাত্মিক শিক্ষা, সংগীত শিক্ষা, যোগ শিক্ষা, যিটো বৰ্তমান আমাৰ শিক্ষানীতিত অন্তৰ্ভুক্ত হৈছে, 2020 শিক্ষানীতিত অন্তৰ্ভুক্ত হোৱা এই বিষয়কেইটা শংকৰদেৱ শিশু নিকেতনে জন্মলগ্নৰ পৰাই আমাৰ
সেই বিষয়ৰ শিক্ষাসমূহ ইয়াত দিয়া হৈছে আৰু শিশুৰ আধ্যাত্মিক মানসিক বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে শংকৰদেৱ শিশু নিকেতন ফুলগুৰিয়ে যথেষ্ট পৰিমাণৰ সুবিধা প্ৰদান কৰিছে আৰু সেই মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে আধ্যাত্মিক বৌদ্ধিক শিক্ষা আমাৰ নিকেতনৰ তৰফৰ পৰা পাইছে। আগতে 2025 বৰ্ষ নামভৰ্তিও চলি আছে। নামভৰ্তি চলি আছে। যদি ইচ্ছুক কোনোবা ছাত্ৰ ছাত্ৰী যদি নামভৰ্তি কৰিব বিচাৰে আপোনাক কেনেকৈ যোগাযোগ কৰিব? শংকৰদেৱ শিশু নিকেতন ফুলগুৰিৰ সাংস্কৃতিক অনুষ্ঠানৰ আজি দ্বিতীয় দিন। ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যি নৃত্যৰ প্ৰতিভা, কবিতা আবৃত্তি আৰু তেওঁলোকৰ যি কলা কৌশল প্ৰদৰ্শন কৰিছে প্ৰশংসনীয়, সঁচাকৈ খুব ভাল লাগিছে। আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ নিজাকৈ গীত পৰিৱেশন কৰিছে, এক বৰ্ণিল আৰু নান্দনিক কাৰ্যসূচী প্ৰদৰ্শন হৈছে আৰু যি দলীয় নৃত্য সুন্দৰ অতি সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু সৃষ্টিশীল তেওঁলোকৰ যি প্ৰতিভা আছে অতি সুন্দৰ প্ৰকাশ কৰিছে আৰু সঁচাকৈ মনোমোহা আৰু এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। আমাৰ মাজত আছে শালমৰা গাঁও ফুলগুৰি শংকৰদেৱ শিশু নিকেতন ফুলগুৰি 2004 চনতে স্থাপিত হোৱা। অংকু শ্ৰেণীৰ পৰা ধৰি মই অভিভাৱক হিচাপে আছোঁ। আজি মোৰ ছোৱালীজনী ক্লাছ 7ম মান। আজি 7-8 বছৰে মই এই অনুষ্ঠানৰ লগত জড়িত থাকি বহুত সুখী অনুভৱ কৰিছোঁ। আৰু এই অনুষ্ঠান ভাগত যিখিনি পাঠদান কাৰ্যসূচী হয়, লগতে যি আমাৰ সাংস্কৃতিক সত্ৰীয়া হওক বা যিকোনো সাংস্কৃতিক যিখিনি শিকাই কয়, সকলো মানে আমি গৌৰৱান্বিত হৈছোঁ যে শংকৰদেৱ স্কুল ফুলগুৰিয়ে ইমান ধুনীয়াকৈ অনুষ্ঠানভাগ চলাই আছে আৰু ছাত্ৰ ছাত্ৰী ক্ৰমান্বয়ে আমাৰ দিনক দিনে বাঢ়ি আহিছে। বৰ্তমান সময় শংকৰদেৱ স্কুলত ধাৰাবাহিকভাৱে আমাৰ সুখনো ৰাখিছে, মাতৃভাষাৰ গুৰুত্ব প্ৰদান কৰিছে। মাতৃভাষাটো আমাৰ গুৰুত্বই, যিহেতু আমাৰ চৰকাৰে ধ্ৰুপদী ভাষাৰ স্বীকাৰ বুলি কৈ দিছে, গতিকে আমাৰ শংকৰদেৱ শিশু নিকেতনে আমাৰ অসমীয়া ভাষাটো বেছি প্ৰযোজ্য দি আছে। ধন্যবাদ। ধন্যবাদ। আমাৰ লগতে